ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। কেবিনেটে আমাৰ যিটো MLA LAD এৰিয়া ফাণ্ড বিধায়ক সমষ্টিৰ উন্নয়নৰ যিটো পুঁজি দিয়া হয়, এই পুঁজি যোৱা 5 বছৰত 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল। 5 বছৰ নহয়, 2016 চনৰ পৰাই ইয়াক বঢ়োৱা হোৱা নাছিল। এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1 কোটি 50 লাখ হ'ব। অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকৈ ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ। 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব। 10% আমি ইনষ্ট্ৰুমেণ্ট, এম্বুলেঞ্চ এখন কিনিব পাৰিব। এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছোঁ। 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ, 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, 3য় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোশ্যনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ, যাতে 4ৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে 3য় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়। আমাৰ মূলতঃ এইখিনি আজি কেবিনেটত সিদ্ধান্ত আছিলে। আপোনালোকে যদি কিবা কথা সুধিব বিচাৰে, মই কোৱাখিনিৰ উপৰিও নিশ্চিতভাৱে আপোনালোকে মোক সুধিব পাৰিব।